দিছো আমাৰ বিৰুদ্ধে ষড়যন্ত্ৰ নচলিব নচলিব। কোনোবা কয় এটা কোনোবা ক'ব বিচাৰে ভোটৰ সময়ত চাই লওঁ ভাই ৰাজনীতি 5 বছৰ এই জনজাতি সমাজ জীৱন ভৰৰ কাৰণে থাকিব। আমাৰ নতুন প্ৰজন্মৰ সংবিধানে দিয়া যি সাংবিধানিক প্ৰদত্ত এই প্ৰদত্তৰ অধিকাৰ আমাৰ নতুন প্ৰজন্মৰ কাৰণে চিচিটো আৰু এই জনজাতি সংগ্ৰামী এই সতীৰ্থসকলে জীয়াই ৰাখিব লাগিব। এই কথাই স্পষ্ট। ইয়াত কোনো ভাগ নাই। কোনোবা ক'ব বিচাৰে ৰাজনীতিৰ চৰকাৰী পক্ষক গালি দিছে, কোনোবাই ক'ব বিচাৰে বিৰোধী পক্ষক গালি দিছে। নাই, আমি গালি নিদিওঁ। আমাৰ নিজৰ জাতিৰ অস্তিত্বৰ কাৰণে আমি একগোট হৈছো আৰু আমাৰ নিজৰ জাতিৰ অস্তিত্বক আমি ৰক্ষা কৰিব লাগে। সেয়েই স্পষ্ট কথা। এই মঞ্চৰ পৰা যিসকল শাসক বিৰোধীৰ প্ৰাৰ্থীয়ে আজিৰ দিনত মুকলিকৈ 6 জনগোষ্ঠীক সমৰ্থন কৰিছে, তেখেতসকলক অহা 25 নৱেম্বৰৰ দিনা বিধানসভা চলিব। সেই সময়ত আমাৰ তথ্য যদি নলয় তাৰ কিন্তু পৰিণাম ইয়াতকৈ বেছি ভয়ানক হ'ব। সেই কথালৈ দীঘলীয়া কথা কৈ লাভ নাই। একগোট যিসকল মানুহে আজি আমাৰ আদিত্য কাগলাৰী কোন বুলি কৈছে তেখেতসকলক ইয়াৰ পৰা জনাব বিচাৰিছো। আদিত্য কাগলাৰীৰ কণ্ঠ অকলশৰীয়া নহয়। 40 লক্ষ জনজাতিৰ একে সুৰৰ একেটা কথা সকল বেগৰ ভাৰ সংগ্ৰামী জিন্দাবাদেৰে সকলোলৈ এই যি আহ্বান, এই আহ্বান প্ৰত্যেকটো জনজাতি গাঁৱলৈকে দিব লাগিব। প্ৰত্যেকটো জনজাতি গাঁৱত থাকে আমাৰ এই ঐক্যতাৰ অকল প্ৰমাণ কৰিব লাগিব। সেই প্ৰমাণেৰে মোৰ এই চমু বক্তব্য সকলোলৈ মোৰ চমু বক্তব্য সামৰিছো। পুনৰবাৰ এবাৰ সকলোৱে হাত দুটা উঠাই চিঞৰক ট্ৰাইবেল ঐক্য জিন্দাবাদ, 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 ট্ৰাইবেল ঐক্য জিন্দাবাদ, জিন্দাবাদ, ট্ৰাইবেল ইউনিটি জিন্দাবাদ, 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 ট্ৰাইবেল উন্নয়ন জিন্দাবাদ, ট্ৰাইবেল ইউনিটি জিন্দাবাদ, ট্ৰাইবেল ইউনিটি জিন্দাবাদ, জনগোষ্ঠী জনজাতিকৰণ নচলিব। এই ঐক্য চলিছে, এই সংগ্ৰাম চলিছে, এই ঐক্য চলিছে, এই সংগ্ৰাম চলিছে। ট্ৰাইবেল ইউনিটি জিন্দাবাদ, ট্ৰাইবেল ইউনিটি জিন্দাবাদ, ধন্যবাদ।